শুনক ৰাইজ, মই ভয়ংকৰ খবৰ লৈ আহিছো। মই হাতত থকা এবিধ বেক্টেৰিয়া। মই হাতত থাকিলেও মই কাৰো অপকাৰ নকৰো, কিন্তু যিসকলে অপকাৰ কৰে তেওঁলোকে এখন ভয়ংকৰ সভা পাতিছে। আপোনালোকে সেই সভাখনৰ কথাবোৰ মন দি শুনক। এইখন এখন মানুহৰ হাত, শুনিছোঁ বহুতৰে মাত। মই ছালমনেলা বেক্টেৰিয়া। আমি কাকো দেখা নাপাওঁ, ওচৰৰ জনৰ সমানহে পাওঁ। নিজে নিজৰ চিনাকি দিয়া, তাৰ আগতে মোৰ কথা কওঁ, কেনেকৈ মানুহৰ জীৱন লওঁ। ঘোৰ শত্ৰু মানুহ আমাৰ, ক্ষুদ্ৰান্ত আৰু পাকস্থলী মোৰ হৈছে আক্ৰমণৰ স্থলী। সৃষ্টি কৰোঁ জটিল বেমাৰ, আমি যদি কেনেবাকৈ আহাৰখিনি পাওঁগৈ। আহাৰ বিষাক্ত কৰিম, লোকে বমি কৰিব, পেটৰ বিষ আৰু জ্বৰেও ধৰিব, সিহঁতক তেনেকৈ মাৰিম। মই হ'লো ইকোলি বেক্টেৰিয়া। মন দি শুনা ছালমনেলা ডাঙৰীয়া, তোমাৰ আৰু মোৰ একে জাত। সুবিধা পালে আমিও কৰোঁ উৎপাত, মানুহৰ দৰে সোৱাদ নাইকিয়া, মই ধৰিলেই হয় ডায়েৰিয়া। মানুহৰ মই পাকস্থলী খাওঁ, যন্ত্ৰণাত সিহঁতৰ মজা পাওঁ। এইফালে আছোঁ ময়ো বেক্টেৰিয়া, মোৰ নাম চিগেলা। মানুহ বগৰোৱাত ময়ো পাৰ্গত, মোক নকৰিবা হেলা। সিহঁতৰ পেটত সোমাই লওঁ ৰ'বা, নাড়ীত দিম এনেকুৱা কামোৰ। তেজ খাওঁৰে তিৰিকি থাকিব, সলাই ৰক্ষা নেপাব কাপোৰ। ভাইব্ৰিঅ কলেৰী মই, কলেৰা মোৰ কাৰণে হয়। বেক্টেৰিয়া মই অতি দুৰ্দান্ত, হাগিব চৌ চৌ, দেহা হ'ব লেও সেও, জীৱনৰো পেলাম অন্ত। আমি বহুত অত্যাচাৰী, সৃষ্টি কৰোঁ মহামাৰী, কলিজা কপে সিহঁতৰ। খাওঁ দিওঁতে কাৰোবাক, নিমন্ত্ৰণ কৰে আমাক, কলেৰাতে পৰি মৰ। মই হেপাটাইটিছ এ, বিচাৰি থাকোঁ লিভাৰকে, ভাইৰাছ আমাৰ জাত। কিমান মজা পাওঁ, লিভাৰটো যেতিয়া খাওঁ, ধন্যবাদ মানুহৰ হাত। হাতৰ পৰা মুখত, তাৰ পৰা লিভাৰত, ক্ষিপ্ৰ গতি আমাৰ। প্ৰস্ৰাৱ যদি হালধীয়া, খোৱাটো ৰুচি নাইকিয়া, জণ্ডিছ কৰিলোঁ তাৰ। আমি যেন বাহিৰৰ জ্বৰৰ পদাৰ্থ, জীৱৰ দেহতহে পাওঁ জীৱনৰ অৰ্থ। ভাইৰাছ আমি ভয়ংকৰ দেখুৱাওঁ অপাৰ মহিমা, নৰভাইৰাছ মোৰ নাম, সেয়া মোৰ গৰিমা। লক্ষ্য আমাৰ পাকস্থলী পাতো, আমি ৰাজধানী। তাৰ পিছত দেখিবা ৰোগীয়ে হাগিছে পানী পানী। পাকস্থলীতো এনেকৈয়ে খাম, আমি থাকোঁ যেন ভোকে। ৰোগীলৈনো কিনো চাবা, বমিয়াব হুলুকে হুলুকে। দেখাই শুনাই মই অতি ভয়ংকৰ, মোৰ নাম ৰোটা ভাইৰাছ। ল'ৰা ছোৱালীহঁত আমাৰ প্ৰধান লক্ষ্য, পেটত দিম বিহুনাচ। নাড়ীত কামোৰো ল'ৰা ছোৱালীহঁতৰ হাগিব তিৰিক তিৰিক, মাকহঁতেও ভয়তে বাথৰুমত সোমাব মুতিব চিৰিক চিৰিক। ময়ো এষাৰ ক'ব পাৰোঁ নেকি, কেণ্ডিডা এলবিকেনাছ মোৰ চিনাকি। আমি হৈছোঁ ভেঁকুৰ অতি সিয়ান, মানুহৰে নাই আচল জ্ঞান। অ'ত ত'ত চুই হাতত লয় তুলি, আমি শত্ৰু নাজানে কুমলি। সেই হাত যাব নাকলৈ মুখলৈ, আমাক এৰি দিয়ে থান ঠিক ল'বলৈ। আমাৰ লক্ষ্য মুখ জিভাতেটো, আক্ৰমণ কৰোঁ ভিতৰৰ অংগটো। চকু হাওঁপাওঁ আৰু পেটৰ নাড়ী, আমি বিচাৰি লওঁ নাই দিগদাৰী। মোৰো চিনাকি দিম নিশ্চয়, এডেনো ভাইৰাছ, মই ভাইৰাছেই হয়। শুনাচোন সবে, কোনোবাই কিবা কৈছে, আমাক দেখোন লক্ষ্য কৰি লৈছে। আজি মোৰ তোমালোকৰ লগত কথা পাতিবলৈ বৰ বেছি ইচ্ছা যোৱা নাই। আজি কথা পাতিম এই মোৰ হাতখনৰ লগত। সঁচাকৈ আমাৰ কথাহে পাতিব নেকি? ৰচোন ধৈৰ্য ধৰ, কি কথা কয়। বুজিছা নাই? আজি তোমালোকে নুশুনিলেই হ'ল। আজি মই কেইটামান বাৰ্তা পঠাম এই মোৰ হাতখনলৈ। মোৰ হাতখন দেখিছা? হাতখন দেখা নাই মোৰ? হাতখনত আৰু কি আছে দেখিছা? ময়ো দেখা নাই, কিন্তু সিহঁতে কথা পাতি থকা মই শুনি আছো। হাতখনত যে কোনোবাই কথা পাতি আছে মই শুনি আছো। ভালকৈ
শুনিবি দেই। কোনে কথা পাতি জানা? আমাৰ হাতখনত অগণন অগণন বীজাণু আছে। এই বীজাণুবোৰে যে কথা পাতি আছে মই শুনি আছো, আৰু কি কথা পাতি আছে মই তোমালোকক শুনাই দিম। হ'ব, তোমালোকে সকলোৱে জানা বা অনুভৱ নকৰা সেইটো হৈছে আমাৰ শৰীৰত যিমানবোৰ অংগ আছে এই আটাইবোৰ অংগৰ ভিতৰত আমাৰ হাতখনে সাধাৰণতে বহি সংস্পৰ্শলৈ বেছি আহে। আমি যিকোনো বস্তু আমি এনেকৈ চুই দিওঁ, আমি কাৰোবাক গাত চুলোঁ, মই গাড়ী চলাই আহিছোঁ, ষ্টেৰিং ধৰি আহিছোঁ, তোমালোকে চাইকেল চলাই আহিছা, মূৰ চুইছা, কিবা চুইছা, গতিকে ডেস্ক বেঞ্চত চুবা, কিতাপত চুবা, তোমালোকে হয় নহয় কোৱাচোন বাৰু? আমাৰ আটাইতকৈ বেছিকৈ বাহিৰৰ সংস্পৰ্শত স্পৰ্শ কৰে হাতখনে, আৰু এই বাহিৰতে থাকে আমাৰ অগণন বীজাণু। গতিকে হাতখনৰ জৰিয়তেই আমি বহুত বীজাণু আমাৰ শৰীৰৰ ভিতৰত সোমাই আছো। ঐ ই দেখোন আচল কথা পালে গৈ আছে। শুনি থাকচোন আৰু শুনি থাক। কেনেকৈ সোমোৱা? মই হাতখনত চুই দিলে বীজাণু আছে। এই হাতখন দি আমি বাহিৰত তোমালোকে খুৱাই কিবা কিবি তোমালোকে হাতখন ধুই ল'বা, ঘৰত ভাত খাওঁতে হাতখন ধোৱা বুলি মই হয়তো বিশ্বাস কৰিম, কিন্তু ইয়াতে কিবা চিপছ খালে কিবা খালে হাতখন ধোৱা নেকি কোনোবাই? নধোৱা। 2 নম্বৰ আমাৰ এটা বহুতো অভ্যাস আছে, আমি এই নাকটো মহাই থাকোঁ, নাকটো গুটিয়াই থাকোঁ। গতিকে আমাৰ হাতত থকা বীজাণু নাকলৈ যাব, নাকেৰে শৰীৰৰ ভিতৰত যাব পাৰে নোৱাৰে? পাৰে। আমি চকুটো মহাই দিছোঁ। গতিকে তোমালোকে চাবা আমাৰ শৰীৰৰ ভিতৰলৈ বীজাণু আমি লৈ আহোঁ আমাৰ হাতখনৰ জৰিয়তে। আমি নাকেৰে যিবোৰ বীজাণু সোমোৱাওঁ সেইবোৰ সাধাৰণতে চৰ্দি বা আমাৰ ইনফ্লুৱেঞ্জা এনেকুৱা জাতীয় বা নিউমনিয়া এইবোৰ জাতীয় বেমাৰ হয়, আমাৰ বহুতো বেমাৰ হয় হাতেৰে অকল সোমাই দিয়াৰ কাৰণে বীজাণু। মা ই বহুত কথা কয় দেই। তোক কৈছো নহয়, চেপাই নাথাকিবি। মই বৰগোহাঁই ছাৰ, হোমেন বৰগোহাঁই ছাৰ এটা লেখাত পঢ়িছিলোঁ, ছাৰে এটা আগতে অভ্যাস হৈছিলে ন যে নাকলৈ হাতখন নি থাকে, পিছত এজন ডাক্তৰ গ'লে আপুনি হাতখন নিনিবচোন। তেতিয়াৰ পৰা ছাৰৰ চৰ্দি লগা নাই বুলি ছাৰে নিজে লিখি থৈ গৈছে। অকল এই হাতখন নাকলৈ নিনিয়াৰ অভ্যাসটোতে ছাৰে সম্পূৰ্ণৰূপে এই ইনফ্লুৱেঞ্জা মানে পানী লগাৰ পৰা ছাৰে বিদায় দিব পাৰিছে। ঐ হোমেন বৰগোহাঁয়ে কথা কৈছে, শুনিছনে নাই? শুনিছো, তও শুনি থাক, ময়ো শুনি আছো। এতিয়া আমি বিশেষকৈ হাতেৰে আমাৰ সোমোৱা খাদ্যবোৰ পেটলৈ যায়। পেটৰ ক'ত যায়? পেটৰ এখানে কেইবাহিটো আক্ৰমণ কৰে। 1 নম্বৰ পাকস্থলী, আৰু সিফালে আছে আমাৰ ক্ষুদ্ৰান্ত, বৃহদান্ত, কলন, আমি সাধাৰণতে গোটেই দীঘল নাড়ী বুলিয়ে কওঁ, নহয় জানো? পাকস্থলীত আক্ৰমণ কৰে, ক্ষুদ্ৰান্তত আক্ৰমণ কৰে, বৃহদান্তত আক্ৰমণ কৰে, আৰু ইফালে আমাৰ যিটো কলন বুলি অংশ আছে তাত আক্ৰমণ কৰে। তোমালোকে এটা কথা জানা, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বেছি পেট বিষ হয়। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বেছি, বিশেষকৈ আমাৰ তোমালোকৰ বয়সৰ 6, 7 ল'ৰা ছোৱালীবিলাকৰ খুব পেট বিষায় বুলি কয়, বা তেওঁলোকে সঘনে কেতিয়াবা শৌচ কৰে, পনীয়া শৌচ কৰে। এই গোটেই যিবোৰ কাৰণ আছে, এই কাৰণবোৰে হৈছে আমাৰ শৰীৰৰ ভিতৰত আমি নিজেই সোমোৱা বীজাণু। ই যে মানুহ পোৱালীবিলাকক হগুৱাই ইমান মজা পাওঁ, হগুৱাই মাৰিবলৈ মন। সেইকাৰণে এই কথাবোৰ শুনি থাক, সিহঁত যাতে বাচিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব। আমি নিজেই সোমোৱা বীজাণু। গতিকে আমি কেনেকৈ তাৰ পৰা হাত সাৰিম? মই ইয়াৰ আগতে তোমালোকক হাত ধোৱাৰ কথাটো কৈছিলোঁ, চাবোনে কেনেকৈ হাত ধুব লাগে। ই আকৌ এইবোৰ এবাৰ কি কথা উলিয়াব? এই কিন্তু আমাৰ বহুত ডাঙৰ শত্ৰু দেই, ইয়াক মনত ৰাখিবি, ইয়াক মনত ৰাখিবি। আজি তোমালোকক মই হাত ধোৱাৰ এটা সৰু প্ৰশিক্ষণ দিম, আৰু তোমালোকে এটা মাষ্টাৰ ট্ৰেইনাৰ হ'ব। মানে তোমালোকে ক্লাছত চবকে কথা শিকাব লাগিব, কাৰণ আমাৰ এই হাত ধোৱাটো অতি দৰকাৰী। তোমালোকে যদি হাতখন পৰিষ্কাৰ দেখিছে নাই? কোৱা, হাতখন পৰিষ্কাৰ হৈ আছে নাই? আছে। এনেই লেতেৰা দেখিছা নেকি? নাই। কিন্তু এই হাতত কোটি কোটি লাখ লাখ বীজাণু আছে। এয়া শুনিছনে, সি আগৰ পৰাই আমাৰ বিৰুদ্ধে
ল'ৰা ছোৱালীক উচতাই আছে। আমি যদি এই হাতেৰে কিবা এটা খাই দিওঁ, যিকোনো প্ৰকাৰে বীজাণু আমাৰ পেটলৈ গুচি যায়, আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হয়। গতিকে এটা কথা মন কৰিবা, হাতখন যদি আমাৰ সদায় পৰিষ্কাৰ হৈ থাকে আৰু হাতখন যদি আমি কোনো মানে লেতেৰা বস্তু আমি নোচোৱাকৈ খাই দিওঁ, আমি যদি হাতখন নোধোৱাকৈ খাই দিওঁ, তেতিয়াহ'লে আমাৰ বহুত বেমাৰ হ'ব। আৰু তাৰ পৰিৱৰ্তে আমি যদি খোৱাৰ আগতে হাতখন চাবোন দি ধুই লওঁ, কমচে কম 101টা বেমাৰৰ পৰা হাত থাকিব। সৰু কথা, তোমালোকে যিকোনো খোৱাৰ আগত হাতখন ধুই ল'ব লাগিব। আৰু হাতখন ধোৱাৰ বৰ বেছি কষ্ট নাই। এইবাৰ চাগে ই চাবোনেৰে হাত ধুবলৈ শিকাব দেই। তোমালোকে পানী ল'বা আৰু চাবোন ল'বা, লৈ চাবোন লগাবা। চাবোন লৈ হাতখন এনেকৈ বহুত পাৰ ঘঁহিবা, এনেকৈ ঘঁহিবা। আৰু এই নখবোৰ ঘঁহিবা, নখবোৰ ঘঁহিবা। আৰু এই বস্তু ঘঁহিবা, এনেকৈ ঘঁহিবা। আৰু ঘঁহোতে মন কৰিবা হাতখন যাতে পানী ইয়ালৈকে আহে, কাৰণ আমাৰ বীজাণু ইয়াৰ পৰা যাব পাৰে। ইয়ালৈকে ধুবা আৰু এইটো ঘঁহিবা, তলুৱাখন ঘঁহিবা, নখবোৰ ঘঁহিবা, চেককেইটা ঘঁহিবা, আঙুলকেইটা ঘঁহিবা, এনেকৈ ঘঁহি তোমালোকে হাতখন কমচে কম বেছি হ'লে 1 মিনিট সময় এনেকৈ ধুবা। আৰু হাতখন ধোৱাৰ পিছত আৰু এটা সৰু কথা কৈ দিওঁ, মই বহুত মানুহ ব্যৱহাৰ আছে, হাতখন যেতিয়া ধোৱাৰ পিছত কাপোৰে মুচি থাকে। সেইটো কেতিয়াও কৰিব, কাৰণ কাপোৰে মুচি পেলাই মানে কাপোৰটো বীজাণু লাগি থাকিব। এই হাতখন যদি আমি থৈ দিওঁ, খুব বেছি 1 মিনিটত শুকাই যায়। বা নুশুকালেও আমি এইখন হাতে খালে কোনো অসুবিধা নহয়। গতিকে হাতখন ধুবা। গতিকে মই ভাবোঁ এই হাতখন ধোৱাৰ যিটো মই কথা ক'লোঁ, সেইটো অতি গুৰুত্বপূৰ্ণ। যিটো গুৰুত্ব মানুহে আগতে নিদিছিল কাৰণে আগতে মানুহৰ বহুত বেমাৰ আছে। আৰু এই সৰু ব্যৱস্থাটোতো আমি বহুত ধৰণৰ বেমাৰৰ পৰা বাচিব পাৰিম। তোমালোকে এই কথাখিনি তোমালোকৰ ক্লাছত, তোমালোকৰ প্ৰতিটো ছেকশ্যনত তোমালোকে এইটো ট্ৰেইনিং দিব লাগিব, যাতে আমি অন্ততঃ হাতখন ধুই আমি যাতে বহুতকেইটা জটিল ৰোগৰ পৰা হাত পাই থাকিব পাৰোঁ। হ'ব? তোমালোকে এইটো কথা শুনিছা? তোমালোকে আনক কথা বুজাব পাৰিবা? ধন্যবাদ। কিবা বুজি পালি নে তই? সেই মাষ্টৰটোৱে চাবোন পানীৰে হাত ধোৱাৰ কথা যেনেকৈ বুজালে, মোৰ দেখোন বহুত ভয়ে লাগিছে। বহুত জনা মূৰ্খ, কিয় ভয় খাব লাগে? শিকোৱা কথা হ'বলা চব কথা ল'ৰা ছোৱালীয়ে শিকে। তই ভালকে মন কৰিছিলি নে? সেই কেইটামানে এই কথাবোৰত দেখোন মনেই দিয়া নাছিল। মই শিকাইছিলোঁ কিছুমান ল'ৰা ছোৱালীক একদম বহুত সহজ কথা। চাবোনেৰে ভালকৈ হাতখন ধুলে একো হাতত একো বীজাণু নাথাকে, খালি চাবোন পানীয়ে ভালকৈ ধুব লাগে। বুজি পাইছে কথাটো? তেতিয়াহ'লে নিশ্চয় মোৰ হাতত থকা বীজাণুখিনি নিশ্চয় ভয় খাইছে, নহয় জানো? এইবোৰ কথা যদি ল'ৰা ছোৱালীক শিকাই দিয়ে, ল'ৰা ছোৱালীও যদি সঁচাকৈ চাবোনে হাত ধুৱে, তেতিয়াহ'লে সিহঁতৰ বিপদ আহি থাকিব। গতিকে আজি এটা সাংঘাতিক মই আশা কৰিছোঁ যে মেছেজ পঠাইছোঁ কালৈ? বীজাণুলৈ, নহয় জানো? হয় নহয়? সিহঁতে আজিৰ পৰা ভয় খাব। মই আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে যে হাত ধোৱা কৰিব আৰু যিকোনো কাৰণ এটা অভ্যাস কৰিব, যাতে কোনো কাৰণত যাতে আমাৰ হাতখন নাকলৈ, চকুলৈ আৰু মুখলৈ যাতে নেযায়, সেইটো অভ্যাস কৰিব। আৰু বহুত কমচে কম 101টা বেমাৰৰ পৰা হাত খাব পাৰি। ধন্যবাদ। যা আমি ঘেণ্টাইও ভয় নকৰোঁ। তই ভয় নাই খোৱা বুলি ক'লে হ'বনে? সেই মাষ্টৰটোৱে যেনেকৈ চাবোন পানীৰে হাত ধোৱাৰ কথা কৈছে, তেনেকৈ হাত ধুলে আমি দেখোন থাকিবই নোৱাৰিম। চাবোনৰ লগতে আমি উঠি বাঢ়ি গুচি যাব লাগিব। মইতো বহুত ভয় খাইছোঁ। তই মহামূৰ্খ। অন্য ল'ৰা ছোৱালী হোৱা হ'লে আমি ভয় খালোহেঁতেন। ইহঁতক লৈ তই ভয় খাইছ। ইহঁতক যিমান নুবুজাও কেতিয়াও হাত নুধুৱে। কিয় ভয় খাইছ? অন্য ডাঙৰ বেমাৰ কথা সিহঁতে নাজানেই। সদায় যে পেট বিষ হৈ থাকে, পেট বিষত স্কুললৈ আহিব নোৱাৰে, সেই কথাটো সিহঁতে অনুভৱ কৰিব নোৱাৰে আৰু আগলৈ নোৱাৰিব। তই নিশ্চিন্ত মতে জীয়াই থাক, আমিও নিশ্চিন্ত মনে জীয়াই থাকিম। আমি চবেই এতিয়া ফূৰ্তি কৰোঁগৈ।